5 বছৰীয়া সমাপ্ত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী তেওঁলোক আৰু তেওঁলোকে প্ৰায় 15 পৰা যেতিয়া 30,000 টকা তেওঁলোকে মাহিলি যেতিয়া 6 মাহৰ মূৰে যেতিয়া দিবলগীয়া হয় আমাৰ দৰে নিম্ন মধ্যবিত্ত ছাত্ৰ এগৰাকীৰ কাৰণে যথেষ্টখিনি ইয়া হেঙাৰ হৈ পৰে আজি সেই একেখিনি ছাত্ৰ-ছাত্ৰী অসমৰ যদি অইন এখন শিক্ষানুষ্ঠানলৈ যাবলগীয়া হয় তেওঁৰ যদি উপযুক্ত নথিপত্ৰ থাকে তেওঁলোকে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি হয় কিন্তু সেই একেখিনি ছাত্ৰ-ছাত্ৰী যদি গুৱাহাটী বিশ্ববিদ্যালয়ত আহে তেওঁলোকে 15 পৰা 30,000 টকা দি কিনে তেওঁলোকে নামভৰ্তি কৰিবলগীয়া হয় আৰু যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে হওক বা অসমৰ অইন মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে নথিপত্ৰ নথকাৰ ফলত তেওঁলোকে পইচা দি কিনে পঢ়িবলগীয়া হয় তেওঁলোকৰ মাচুলটো হয় 7 পৰা 8,000 টকা কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 15 পৰা 30,000 টকা দি কিনে ইমান বছৰে পঢ়ি আছিলে গতিকে এই বিষয়ে কৰ্তৃপক্ষও জানে আৰু কৰ্তৃপক্ষই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়খনৰ যেটো আৰ্থিক অৱস্থা অতি তথৈবচ কিন্তু আজি এই আৰ্থিক অৱস্থাটোৰ সম্পূৰ্ণ বজা ছাত্ৰ-ছাত্ৰীয়ে কিয় ল'ব কৰ্তৃপক্ষটো ক'ব পাৰে যে আমাৰ দৰমহাৰ কিছু ধন আমি বিশ্ববিদ্যালয় পুঁজিত আমি অনুদান হিচাপে দিম আমি বিশ্ববিদ্যালয়খন নিৰ্মাণত আমি যথেষ্টখিনি গুৰুত্ব দিম কিন্তু তেনে নকৰি কেৱল ছাত্ৰ-ছাত্ৰীৰ ওপৰত ৰামটাঙন হোলাই থাকে এইটো কিন্তু অতি দুখৰ কথা অতি নিন্দনীয় কথা